তো বন্ধুসকল দেখিছে আপোনালোকে যে আজি গাঁৱত আমাৰ নতুন মানে কলম কটা মেচিনটো আমাৰ বাগানত মানে ইউজ কৰি আছে। তো মানে প্ৰথম টেষ্টিং কৰিছোঁ এইটো, তো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। তো তেখেতৰ মুখৰ পৰাই কিছুমান সুধিবলৈ বিচাৰিছোঁ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো কেনেকুৱা কি তাৰপিছত কমেণ্ট কৰি জনাব, তো শ্বেয়াৰ কৰিব ভাল লাগিলে ভিডিঅ'টো। তো আহক তেনেহ'লে তেখেতৰ মুখৰ পৰা দুটা কথা জানি লওঁ। কি মই কথাটো সুধোঁ মানে এতিয়া দিনটোত মানে কিমান কাট এখন হেৰিয়ে কৈ দেচোন, কেইবিঘা কাট? হা লাইভ নহয় মানে হ'লেও মানে এতিয়া মানে এইখিনি যিমানখিনি যে কাটিলেই এবিঘা ওচৰা কাটি দিলেই হয়। ৰাতিপুৱাৰ পৰা কাটিছ? ৰাতিপুৱাৰ পৰা এনেই কেনেকুৱা পাইছ ইয়াৰ মানে মেচিনটো কাম কৰি? ভালেই বাৰু। তাৰপিছত বহুতখিনি অলপ আগবাঢ়িব পৰা যায় হাততকৈ। মানে কলমটো কেনেকুৱা? কলমটো হেৰিয়ৰ নিচিনা বহুত ভালে না? ডাঙৰ নিচিনা একেই হয় আৰু মানে সময় কম লাগে। তাৰোপৰি মানে এতিয়া ইয়াত খৰচাটো হাততকৈ বহুত কম, প্ৰায় 1 বিঘা 1 লিটাৰ ওচৰতে তেল লাগে আৰু তেলটো মানে 1 বিঘাত পেট্ৰল লাগে ন? 1 লিটাৰমান তেনেকুৱা প্ৰয়োজন হয়। এতিয়া কটাৰ ওপৰত ডিপেণ্ড কৰিব এইটো। কি বুলি কয় এতিয়া আনটিন LS MS আৰু মানে LP DS এইবিলাক আৰু এইটো অকল এইটোৱে কাটিব পাৰে না এখন কটাই? এইটো হেৰি না কি কাটিব পাৰে? MS লৈকে পোৱা যায়। MS বুলি ক'লে মানে অকণমান ইয়াত তলত পৰিব নহয় জানো? তলত পৰিব এইটো মানে ধৰ এতিয়া MSও পৰিছে, কিছুমান গছবিলাক সমান নহয় যে, সেইটো কাৰণে মানে ওখ চাপৰ আছিলে গছবিলাক, তো মিলাই মেলি কটা হৈছে। কিছুমান আনপূৰ্ণ পৰিছে, কিছুমান LS কিছুমান MS তেনেকুৱা পৰিছেগৈ। গছটোৰ কাৰণে গছৰ কাৰণে মানে এইবিলাক যেতিয়া পাত ছিঙোতে মানে কি হয় সমানকৈ লেভেলটো মিলাব নোৱাৰে ন। এই মানে LP কটা গছ আছিলে আগতে, সেইটো কাৰণে মিলাব পৰা নাযায়। কাটিবলৈ বহুত ভাল লাগে নেকি? মানে বহুত মানে চেফটিটো নিজে ৰাখিব লাগিব আৰু ভালকৈ চেফটি লৈ কিনে। একদম পূৰা চোকা আছে ন? তাকে মানে এইটোত মানে এনেকৈ কিছুমানে কয় মানে দিনটোত মানে এজন মানুহে 5 বিঘা 6 বিঘা কাটিব পাৰে ন? কাটোং বুলিলে পাৰে ন? একেখন ব্লেডতে ধোৱাব লাগে নালাগে? ধোৱাব লাগিব। মানে কি হ'ল দিনৰ টাইমত কি হয় মানে এবাৰ ধোৱালে কেইবিঘা কাটিব পাৰিবি? মানে ধৰক 2 দিন মানে চাই মেলি আৰু পানীটো থাকিলে ভাল হয় আৰু নিয়ৰ পানীটো, মানে তেতিয়া আঠাটো নধৰে ন ইয়াত, নহ'লে আঠা ধৰি যায় মানে। সেইটো আঠা ধৰিলে মানে কাটিবলৈ অলপ দিগদাৰ হয়। মেচিনটো এনেই দাম এতিয়া কিমান? মই আনিছিলোঁ আপোনাৰ 17,800 টকাত। এইটো ন? ইয়াত খালি MS আৰু DS দুইটা কাটিব পাৰে আৰু? ঠিকে আছে। মই তাকে মানে কাটি থকা দেখি ভাল লাগিলে, সেইকাৰণে ৰাস্তাৰ ফালৰ পৰা মই আহিলোঁ মানে ইয়াত মানে ৰাস্তাত দেখি থকাৰ কাৰণে কটাটো ভাল লাগিলে। মই এটা ভিডিঅ' কৰি লৈ যাওঁ বুলি ভাবিলোঁ। মই ওচৰৰ পৰা দেখা নাই, দূৰৰ পৰা দেখিছোঁ আগতে, এতিয়া ওচৰৰ পৰা মানে এইখিনি প্ৰায় মই আজি কালি অকণমান সময় আজি অকণমান সময় কাটি কিনে শেষ কৰিলোঁ বাৰু এইখিনি। তো ঠিকে মানে মজা লাগিছে কাটিটো, পূৰা সমান দেখিছোঁ তাৰমানে। তো মানে দাহৰ নিচিনাই, দাহেও কিজানি এনেকুৱা সমান হয় নহয় নাজানো, খালি মানে পূৰা মজা লাগিছে। কাটিটো ভালে লাগিছে নহয় জানো? আগৰ এক্সপিৰিয়েঞ্চ নাই মানে এবাৰ প্ৰথমটো, এবাৰ নিজে নতুনকৈ লৈছোঁ এইটো। নতুনকৈ লৈ মানে কাটি এইবাৰ মানে নিজে শিকিছোঁ আৰু ঠিকেই আহিব লাহেকৈ হাত প্ৰথম অৱস্থাৰ কাৰণে মানে অলপ ওখ চাপৰ হ'বও পাৰে। কাটিংটো ভাল লাগিছে। যদি এনেকুৱাকৈ এতিয়া হেৰি কৰা নহয় মানে জল্দি কাটি ল'ব পৰা যায় নহয়, মেচিনটো মই নিজে 1 বিঘামান কাটি চামগৈ ন, কেনেকুৱা লাগে। ইয়াত এতিয়া এবিঘাত ক'বলৈ গ'লে মানে প্ৰায় 100 টকা খৰচা হৈছে। তো মানুহ লগালে মানে ইয়াত 1,000-1,200 টকা লৈ ল'ব ন? তো মানুহ লগালে মানে এবিঘাত এইটো কলমত 1,000-1,200 টকা লৈ লয়। গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে শ্বেয়াৰ কৰিব যদি ভাল লাগিলে, তো তাকে কমেণ্ট কৰিব যদি কেনেকুৱা কি। তো মেচিনটো এনেকুৱাকৈ মানে এজন খেতিয়ক মানে বহুত ভাল খেতিয়ক, তো নিজে কৰিছে। এতিয়া কিমান বিঘা মানে আপোনাৰ মানে বাগান? কমচে কম মোৰ প্ৰায় 25 বিঘামান হ'ব। 25 বিঘামান বাগান মানে নিজে মানে এতিয়া মেচিন লৈ কাটিবলৈ মানে সাহস কৰিছে। এইটো কাৰণে বহুত ভাল লাগিলে। তো তাৰে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ঠিক আছে, কাটক দেই।